হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সময় ৰাতিপুৱা এতিয়া 5 বাজিছে আৰু আমি ৰাস পাগল মানুহ। মই আছো সঞ্জীৱহঁতৰ ঘৰত। দুটাই কেইদিন ৰাস, মই 3-4 দিন ৰাস নাছিলে, শান্তি নালাগে। এইফালে কামো আছে। আজি মোৰ লোৱাৰ আছামৰ ফালে 3খন বিয়া আছে, গতিকে মিনি ভ্লগৰ জৰিয়তে আমাৰ গোটেই জাৰ্ণিটো দেখাম আজি দিনটোৰ। আৰু চাই লওকচোন ভিডিঅ'টো। ৰাতিপুৱাই আৰম্ভ কৰিছো আৰু কোনে কোনে ক'ত ৰাস চালে কমেণ্ট কৰিব। বিয়াৰ লুক কেইটাও দেখাম, গতিকে আৰু সেয়াই যাব লৈছো অকণমান। আজি যিহেতু 3টা লোকেশ্যন আছে, মই গাড়ী নচলাওঁ, এজন ভাইটি এজনক লৈছো, তেওঁ চলাব। আৰু একদম গোটেই ৰাতি নাই খোৱা বুলি ক'লেও ভুল নহ'ব। ওচৰতে ৰাস ধমধমাই আছে, খোল তাল একদম ভালো লাগিছে। আৰু কিন্তু এতিয়া কামৰ কাৰণে যাব লাগিছে, বেয়াও লাগিছে। আজি চাগে মই গ'লে আমি ৰিটাৰ্ণ আহিম। বলকচোন ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। আমি মেকআপ আৰ্টিষ্ট হিচাপেতো আমাৰ কষ্ট হয়েই মেকআপ কৰিবলৈ গ'লে। আমাৰ ছাৰাউণ্ডিঙত থকা মা খুৰীহঁতৰ বহুত বেছি কষ্ট হয়। তেওঁলোকে উঠি ধুনীয়াকৈ ভাত পানী বনাই দিছে আমাক। যিহেতু দিনটো 3গৰাকী কইনা আছে, আপুনি গম পাবই, গোটেই কষ্টখিনি দেখা পাবই মিনি ভ্লগটোত। আৰু তাতে মানে মই বিয়াত খুব কম খোৱা হয়, আৰু আজিতো খাবলৈও সময় নাই। এটা লোকেশ্যনত আমি 1 মিনিট এক্সট্ৰা সময় ৰখিবলৈও সময় নাই। আৰু দেখিছে ধুনীয়াকৈ ভাত বনাই দিলে, ভাত খালোঁ, আলু পিটিকা, বেঙেনা ফ্ৰাই। আৰু ৰাতিপুৱাই উঠি আমি হেঙুলীয়া খুৰুচটো দেখা পালোঁ। মানে সঞ্জীৱক কৈছোঁ, এই পৰিৱেশ খুব আমি কম দেখা পাওঁ। চাওকচোন কি একদম চকু ৰৈ যোৱা পৰিৱেশ। আৰু ধুনীয়াকৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। ভাইটিজনো আহি পেলাই গাড়ী চলোৱা। যিহেতু মই অলপ ৰেষ্ট লৈ যাব লাগিব, কাৰণ 3টা লোকেশ্যন আছে। আগতেতো ড্ৰাইভ কৰোঁৱেই যিমান পাৰোঁ, কিন্তু আজি লৈ লৈছোঁ যিহেতু যোৱাৰ ৰাতি সম্পূৰ্ণ টোপনি ক্ষতিৰ কাৰণে আজি একচুৱেলি লৈ লৈছোঁ ভাইটিজনক। আহি ফাৰ্ষ্ট লোকেশ্যন পালোঁ শিঙিমাৰী, বাইহাটা চাৰিআলিৰ পৰা 15 কিলোমিটাৰমান যাব লাগে। তাত ফাৰ্ষ্ট লোকেশ্যন ধুনীয়াকৈ মেকআপ কৰিলোঁ, কইনাকী বিৰাট মৰম লগা, খুব ধুনীয়াকৈ মানে কি আৰু সজাব চেষ্টা কৰিলোঁ। তাৰ বিশেষ দিনটো আৰু বেছি বিশেষ কৰি তুলিব চেষ্টা কৰিলোঁ। একচুৱেলি সদায় আচলতে মই প্ৰতিগৰাকী কইনা জীৱনৰ শেষ কইনা হিচাপে সজাওঁ। চুলিখিনি যদি ইফালে বেয়া লাগিছে খুলি আকৌ কৰোঁ। আপোনালোকে কোনে বাৰু কোন মেকআপ আৰ্টিষ্টে চাই আছে, যিসকলে এনেকুৱা কৰে কমেণ্ট কৰি ক'বচোন। আৰু ছেকেণ্ড লোকেশ্যন পাই গ'লোহি আহি। আৰু গুগল মেপে যে এনেকুৱা মাথাটো গৰম কৰিছে আজি। লোকেশ্যন দিছে ধুনীয়াকৈ, আগতে তেনেকৈয়ে যাওঁ, এতিয়া যাওঁতে খেলি মেলি সোমাইছে, এফালে গৈ ৰাস্তা শেষ হৈ যায়, প্ৰপাৰকৈ যোৱাৰ পিছতো শেষ হৈ যায়। এনেকুৱা সমস্যা বহুত এইবাৰ সন্মুখীন হৈছোঁ, বিশেষকৈ যোৱাকালি। ছেকেণ্ড লোকেশ্যনৰ কইনাগৰাকীও কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন। এনেকুৱা দৌৰা দৌৰি নহয়, এইফালে মানুহ আহিছে। আৰু সেই মানে আমি প্ৰপাৰ টাইমতে পাইছোঁগৈ, যদিও 3খন ৰাখিছোঁ, কথা পাতি বুজাবুজি কৰি লৈ গৈছোঁ। আৰু খুব ধুনীয়াকৈ চেষ্টা কৰিলোঁ কইনাগৰাকীক সজাবলৈ। তাকে চাওকচোন, আমি আহি আকৌ থাৰ্ড লোকেশ্যন পাম এতিয়া, মানে পালোঁৱেই থাৰ্ড লোকেশ্যন। ধুনীয়াকৈ আমি আহি পালোঁ টিহু মাখিবাহা। আগতে এবাৰ হাৰিভাংগাত আহিছিলোঁ, এবাৰ মাখিবাহাত আহিলোঁ। এয়াতো কইনাৰ মানে দৌৰা দৌৰি হুলস্থুল, এইফালে বাকী ডিষ্টাৰ্বেঞ্চো থাকেই। আৰু সকলোবিলাক যেনে তেনে কামখিনি সামৰি খুব ধুনীয়াকৈ আহিলোঁ একচুৱেলি। তাৰপিছত আহি যিহেতু আমি ঘৰলৈ যাম, ৰাস পাগল মানুহ কৈছোঁৱেই, আমি ৰাস্তাতে KFC খালোঁ, আহি একদম ধুনীয়াকৈ ৰাস চাইছোঁহি, কালিয়দমন চাইছোঁহি। এয়া আমি 11:30মান বজাত পালোঁহি ঘৰ। কিন্তু তাৰ পাছত আহিও এনেকুৱা তেল, আমাৰ নিচিনা তেলটোপা কোন আছে আপুনি কমেণ্ট কৰি ক'বচোন। আহি ধুনীয়াকৈ আমি কালিয়দমন চালোঁ। থেংক ইউ।